হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে অসম পুলিচৰ যিটো আগত হৈ গৈছিল প্ৰশ্নৰ উত্তৰ, সেই প্ৰশ্নৰ উত্তৰখিনি লৈ আহিছোঁ। মানে আগত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1905 চনত। 2 নম্বৰৰ প্ৰশ্ন CISFৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এনচাৰটো হ'ব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী। CISFৰ সম্পূৰ্ণ ৰূপ হৈছে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী। 3 নম্বৰৰ প্ৰশ্ন লোকসভাৰ বৰ্তমানৰ সদস্য সংখ্যা কিমান? ইয়াৰ এনচাৰটো হ'ব 543। লোকসভাৰ বৰ্তমানৰ সদস্যৰ সংখ্যা হৈছে 543। 4 নম্বৰৰ প্ৰশ্ন বিছমিল্লাহ খানৰ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনচাৰটো হ'ব চেহনাই। বিছমিল্লাহ খানৰ চেহনাইৰ সৈতে সম্পৰ্কিত। আৰু গোটেইখিনি মানে মোৰ গোটেই ভিডিঅ'ত কৈ দি আছোঁ যে মই অপশ্যন দিয়া নাই, অকল এনচাৰখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কাৰণ অপশ্যন সহকাৰে দিব হ'লে কি হয়, ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে মই অপশ্যন নিদিয়াকৈ অকল এনচাৰটোৱে শ্বেয়াৰ কৰি আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আপোনালোকে। 5 নম্বৰৰ প্ৰশ্নটো হৈছে আহোমসকলৰ অন্তিম ৰাজধানী কি আছিল? ইয়াৰ এনচাৰটো হ'ব যোৰহাট। আহোমসকলৰ অন্তিম ৰাজধানী হৈছে যোৰহাট। 6 নম্বৰৰ প্ৰশ্ন উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব মণিৰাম দেৱান। উজনি অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল মণিৰাম দেৱানে। 7 নম্বৰৰ প্ৰশ্ন স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব ৰাজঘাট। স্বচ্ছ ভাৰত অভিযান ৰাজঘাটৰ পৰা লোৱা হৈছে। 8 নম্বৰৰ প্ৰশ্ন অসমৰ ৰাজ্যিক জন্তু কি? ইয়াৰ এনচাৰটো হ'ব এক শিঙৰ গড়। অসমৰ ৰাজ্যিক জন্তু হৈছে এক শিঙৰ গড়। 9 নম্বৰৰ প্ৰশ্ন কোন আহোম ৰজাৰ পৃষ্ঠপোষকতাত পাইক ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত পাইক ব্যৱস্থা আৰম্ভ কৰা হৈছিল। 10 নম্বৰৰ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ নথকা ৰাজ্য কোনখন? ইয়াৰ এনচাৰটো হ'ব ত্ৰিপুৰা। মানে অপশ্যন দিয়া আছিল, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ নথকা ৰাজ্যখন হৈছে ত্ৰিপুৰা। 11 নম্বৰৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ আইনৰ সম সুৰক্ষাৰ ব্যৱস্থা কৰিছে? ইয়াৰ এনচাৰটো হ'ব অনুচ্ছেদ নম্বৰ 14। 12 নম্বৰৰ প্ৰশ্ন ভোৰতাল নৃত্য কোন ঠাইৰ লগত জড়িত? ইয়াৰ এনচাৰটো হ'ব বৰপেটা। ভোৰতাল নৃত্য বৰপেটাৰ লগত জড়িত। 13 নম্বৰৰ প্ৰশ্ন কোন আহোম ৰজাৰ ৰাজত্বকালত মোগলৰ বিৰুদ্ধে নিৰ্ণায়ক জয়ৰ সৈতে শৰাইঘাট যুদ্ধৰ সমাপ্তি ঘটিছিল? ইয়াৰ এনচাৰটো হ'ব উদয়দিত্ত সিংহ। 14 নম্বৰৰ প্ৰশ্ন কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? ইয়াৰ এনচাৰটো হ'ব কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। 15 নম্বৰৰ প্ৰশ্ন কামৰূপৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপাল। কামৰূপৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল। 16 নম্বৰৰ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম মুখ্য ন্যায়াধীশৰ সৈতে আৰু কেইগৰাকী ন্যায়াধীশ থাকে? ইয়াৰ এনচাৰটো হ'ব 4 জন। 17 নম্বৰৰ প্ৰশ্ন ইয়াণ্ডাবু চুক্তিখন 1826 চনত কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ। ইয়াণ্ডাবু চুক্তিখন 1826 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজৰ মাজত স্বাক্ষৰিত হৈছিল। 18 নম্বৰৰ প্ৰশ্ন পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? ইয়াৰ এনচাৰটো হ'ব গুৱাহাটী। পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত আছে। 19 নম্বৰৰ প্ৰশ্ন বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ এনচাৰটো হ'ব ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। 20 নম্বৰৰ প্ৰশ্ন ভাৰতৰ আত্মা ভিলেজত বাস কৰে বুলি কোৱা হৈছিল? এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। ভাৰতৰ আত্মা ভিলেজত বাস কৰে বুলি মহাত্মা গান্ধীক কৈছিল।
21 নম্বৰৰ প্ৰশ্ন কোন গ্ৰহে সেউজীয়া পোহৰ নিৰ্গত কৰে ইয়াৰ এনসাৰটো হ'ব ইউৰেনাছ ইউৰেনাছে সেউজীয়া পোহৰ নিৰ্গত কৰে 22 নম্বৰৰ প্ৰশ্ন আন্তৰ্জাতিক তাৰিখ ৰেখাৰ অৰ্থ হৈছে ইয়াৰ এনসাৰটো হ'ব 180 ডিগ্ৰী তম দ্ৰাঘিমাংশ আন্তৰ্জাতিক তাৰিখ ৰেখাৰ অৰ্থ হৈছে 180 তম দ্ৰাঘিমাংশ 23 নম্বৰৰ প্ৰশ্ন যমুনা বড়ো কোন খেলৰ লগত জড়িত ইয়াৰ এনসাৰটো হ'ব বক্সিং যমুনা বড়ো বক্সিং খেলৰ লগত জড়িত 24 নম্বৰৰ প্ৰশ্ন ভাৰতীয় সেনাৰ স্লোগানটো কি ইয়াৰ এনসাৰটো হ'ব সেৱা পৰম ধৰ্ম ভাৰতীয় সেনাৰ স্লোগানটো হৈছে সেৱা পৰম ধৰ্ম 25 নম্বৰৰ প্ৰশ্ন ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হ'ব 1901 চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল সো ফ্ৰেন্ডস আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰে ভিডিও শেয়াৰ কৰিবলৈ আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিও পাব বিচাৰিলে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ এটা কৰিব সো আজিৰ কাৰণে ভিডিওটো এইখিনি আছিল আৰু যিসকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবি আছে আৰু সন্মুখত এডিআৰিৰ আকৌ ফৰ্ম ফিল আপ কৰিব পাৰি সো এডিআৰিটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে আৰু অসম পুলিচৰো এনেকুৱা প্ৰশ্ন আহিছিল অলৰেডি এইবিলাক আগত হৈ যোৱা প্ৰশ্নৰ উত্তৰ সো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে ডেইলি চাই ল'ব